গোলাঘাটত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা। গোলাঘাটৰ দগাঁও হাঁহচৰাৰ ধনশিৰি নদীৰ পাৰত নৱনিৰ্মিত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ। গোলাঘাটৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগৰ উদ্যোগত নিৰ্মিত প্ৰায় 800 মিটাৰ মথাউৰিয়ে জীৱন ৰক্ষা কৰিব প্ৰায়কেইখন গাঁৱৰ ৰাইজৰ। প্ৰায় 600 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰি সন্তুষ্ট বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা। ধনশিৰি নদীপৰীয়া ৰাইজৰ বাবে বাৰিষাই কোনো বিপদ নচপোৱাৰ পোষকতা মন্ত্ৰী পীযুষৰ। মন্ত্ৰী অজন্তা নেওগৰ সৈতে খোজকাঢ়ি মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ। এই য'ত জেগাটোত আছোঁ ধনশিৰি নদীৰ পাৰত হাঁহচৰা গাঁৱত, ইয়াতে বোলে নদীখন 1 কিলোমিটাৰমান সোমাই আহিলে আৰু গাঁৱৰ মানুহবিলাক ইয়াৰ পৰা উঠি যাব লগা হ'ল। কিন্তু আমি যি এই 800 মিটাৰ জিঅ' ব্ৰেক প্ৰটেকশ্যন কৰিলোঁ, বাইদেৱে কৰাইছে, বাইদেৱে মোক কোৱাৰ কাৰণে মই চেংচন দিছোঁ, বাইদেৱে ডেফিনেটলি কৰিছে। এতিয়া আৰু গৰাখহনীয়া হোৱা নাই, মানুহখিনি ইয়াত ষ্টেবল হৈ গ'ল। আৰু অলপ মই চেষ্টা কৰিব খুজিম নদীখন অলপ কাটি দি, নদীৰ সিপাৰে যিখিনি মাটি আছে তাত অলপ যদি কাটি দি নদীখন আৰু অলপ আগুৱাই দিব পাৰোঁ, সমস্যাটো একেবাৰে শেষ হৈ যাব। য'ত এতিয়া আমি আছোঁ তাৰ নদীত বালি পৰি যাব, এই গাঁৱৰ মানুহখিনি আৰু ভৱিষ্যতে সুৰক্ষিত হৈ যাব। কেতিয়াবা জিঅ' বেগৰ প্ৰটেকশ্যনো নষ্ট হয়, বহুত বেছি পানীৰ সোঁত আহি গ'লে জিঅ' বেগো উঠি যায়। কিন্তু নদীখন যদি অকণমান আগুৱাই গুচি যায়, তেতিয়া এই বৰ্তমান য'ত নদীখন আছে তাত বালি পৰি যাব, এই গাঁওখন ভালকৈ সুৰক্ষিত হ'ব। সেইটো কৰিবলৈ মই চেষ্টা কৰিম। কেৱল ইয়াতেই নহয়, চাওক, এতিয়া আমি এনেকুৱা ভাবোঁ, আগতে অসমত 30ৰ পৰা 40টা মথাউৰি বছৰত ভাঙে। আমি চেষ্টা কৰোঁ মাটিৰে মথাউৰি আৰু 60 চনৰ মথাউৰি, 70 চনৰ মথাউৰি, প্ৰত্যেকটো মথাউৰি নাভাঙাকৈ ৰাখিবলৈ আমাৰ কাৰণে কষ্ট। কিন্তু আমি চেষ্টা কৰোঁ মথাউৰি যাতে কম ভাঙে। মথাউৰি কম ভাঙিলেই পানী কম হয়, কম দেখা পায়। এতিয়ালৈকে ভগৱানে কৰিলে বৰাক ভেলীত পানী হৈছে, আৰু বৰাক ভেলীৰ কৰিমগঞ্জত য'ত পানী হৈছে তাত মথাউৰি নাই। এইবাৰ অলপ মথাউৰি তাতে কৰিম, কিন্তু মেক্সিমামত মথাউৰি কৰিব পৰা জেগাই নহয়। তাৰপাছত অকল আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত পানী এইবাৰ দেখিছোঁ হোজাই আৰু কামপুৰত, হোজাই জিলাত আৰু নগাঁও জিলাৰ কামপুৰত 7 কিলোমিটাৰ মথাউৰি লাগে, সেইটো আমি ইতিমধ্যে কামেই আৰম্ভ কৰি দিছোঁ। আৰু হোজাইত 14 কিলোমিটাৰ মথাউৰি লাগে, আমি চেংচন ইন প্ৰিন্সিপল চেংচন দিয়ে দিছোঁ। গতিকে লাহে 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 পানী নেদেখা ৰাইজে হয়তো হ'ব, যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ। ঠিক আছে, হ'ব, ধন্যবাদ। এইটো আছে ফ্লাড ফ্ৰী অসম, বানমুক্ত অসমৰ অধীনত এই আমি আঁচনিখন পাবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ আপোনালোকে ৰাইজৰ কথা শুনিছেই যে বহু বছৰ আগতে ইয়াত এখন গাঁও আছিলে, সেই গাঁৱৰ মানুহখিনি উঠি গ'ল আৰু নদীখনো আহি প্ৰায় 1 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছিলে। চবেই আতংকত আছিলে, মই নিজেও আতংকত আছিলোঁ, যদি এই নদীখন আকৌ ভিতৰলৈ সোমাই যায় তেতিয়াহ'লে গোটেই বাগানখন আছে, ইয়াৰ গোটেই আমাৰ কুঁহিয়াৰবাৰী অঞ্চলৰ মানুহবিলাক তেওঁলোকৰ হ'ব, যথেষ্টখিনি তেওঁলোকৰ ক্ষতি হ'ব। যোৱা বছৰ তেখেতে চেংচনটো দিলে, আজি কামখিনি সুন্দৰকৈ হৈছে আৰু কিছু আমাক কাম কৰিবলৈ কৈছে। মই আশা কৰিছোঁ যে ৰাইজে ইমান দিনে ভুগি থকা এটা বৃহৎ যি সমস্যা, সেই সমস্যাটো মানে সৰ্বকালৰ কাৰণে শেষ হ'ব। কিমান টকাৰ প্ৰজেক্ট আছিলে বাইদেউ? প্ৰায় এইটো 4.5 কোটি টকাৰ প্ৰজেক্ট আছিলে। 6 কোটি টকা। মই মন্ত্ৰী ডাঙৰীয়াক আচলতে আনিছোঁ আৰু তেখেতক আচলতে প্ৰজেক্টবিলাক দেখুৱাবৰ কাৰণে। আজি আপোনালোকে দেখিছে গোলাঘাট সমষ্টিত যথেষ্ট কৃত্ৰিম বানপানীৰ সমস্যা আছিল, গোটেই আঠখেলীয়া মকৰংগী বৃহত্তৰ অঞ্চল। আজি কৃত্ৰিম বানপানীৰ সমস্যা নাইকিয়া হৈছে, পথাৰত তেওঁলোক খেতি কৰিবলৈ সক্ষম হৈছে। তেখেতক আচলতে মই নিশ্চয় কৰি দেখুৱাবলৈ আনিছোঁ সেইখিনি, আৰু ভৱিষ্যতে আৰু কিছুমান কাম কৰিব লগা আছে, সেইখিনি তেখেতক ক'ম। ঠিক আছে, ধন্যবাদ। গোলাঘাটৰ পৰা স্মৃতিৰেখা শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডায়েৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969